তাৰ ল'ৰা ছোৱালীৰ কাৰণে মানুহে কিমান কষ্ট কৰে কেনেকৈ জন্ম দিব লাগে আজিকালি ল'ৰা ছোৱালী নায়েই মানুহৰ কিমান কষ্ট কৰি এটা ল'ৰা ছোৱালী জন্ম দিয়া হয় ভাবিবই নোৱাৰোঁ এনেকুৱা কথা আমি সম্ভৱেই নহয় ভবাটো যে এনেকৈ এটা পেলাই থৈ যাব পাৰে কেঁচুৱা নলাৰ কাষত এটা ভাগ্য ভাল মানে এজনী ছোৱালীয়ে দেখিলে নহয়তো এইখিনি ইমান বনৰে কুকুৰ ঘূৰি ফুৰে ভাগ্য ভাল কুকুৰে যে নাখালে সেইটোৱে বহুতখিনি মানে আমি মানে সেইটোৱে মানে ছোৱালীজনী অলপ ভাগ্যৱান বুলি ভাবিছোঁ যে তাইক কুকুৰে নাখালে কোনো কুকুৰে হাৰি যাব নোৱাৰে এইটো ৰাস্তাত ইমানেই কুকুৰৰ চিঞৰ-বাখৰ কুকুৰ এইটো কোনেও ধৰিব নোৱাৰিলোঁ কোনেও থৈ গ'লে একোৱে গম নাপালে সন্ধিয়া লগা সময়ত ধৰিছে সেইকণ সময়ত চব ভিতৰতে থকা হয় 6:30 7টামান বজাত হ'ব চবেই মানে গোসাঁই ঘৰতে সেইকণ সময়ত সোমাই আছে আৰু লুকাই এইখিনি লাইটৰ পোহৰটো দেখি সম্ভৱতঃ চাগে এইখিনিতে থৈ গুচি গৈছে আৰু কেঁচুৱাটো কন্দাও নাই একো একো শব্দও নাই ছোৱালী এৰি থৈ গ'ল গেটৰ মুখতে হোষ্টেলৰ ছোৱালীয়ে দেখিলে দেখি পেলাই আমাৰ বৌক ক'লে আৰু ওচৰ চুবুৰীয়া চববোৰ আহিলে এইখন DCB কলেজ ছোৱালী আছিলে এইটো আজিহে জন্ম হোৱা যেন লাগিলে ছোৱালীজনী চাই কাপোৰ কানি গাত নাই কিন্তু মতা মানুহৰ স্পৰ্টিংহে ঢাকি আনিছে ছোৱালীজনী ল'ৰা আধা ঘণ্টাৰ পাছত আহিছে নাই অহা পুলিচে লৈ গ'ল বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান গণিত ইংৰাজী ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয় 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰ-দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি CCTV কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা KK বৰুৱা পথ গেছনপুৰ যোৰহাট যোগাযোগৰ নম্বৰ 9435435044